আজি 11/5/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকে এতিয়া আল্লাহক পাইছা, সেইবাবে চিধা হোৱা, অৰ্থাৎ নিজে নিজক আত্মা বুলি বুজা, দেহ বুলি ভাবা মানেই ওলোটা হোৱা। প্ৰশ্ন: কোনটো এটা কথা বুজোতাসকল বেহদৰ বৈৰাগী হ'ব পাৰে? উত্তৰ: পুৰণি সৃষ্টিৰ অৱস্থা এতিয়া নিৰাশজনক কবৰস্থান হ'বগৈ। এইটো কথা বুজি পালে বেহদৰ বৈৰাগী হ'ব পাৰে। তোমালোকে জানা যে এতিয়া নতুন সৃষ্টি স্থাপনা হৈ আছে। এই ৰুদ্ৰ জ্ঞান যজ্ঞত গোটেই পুৰণি সৃষ্টি স্বাহা হ'ব। এই এটা কথাই তোমালোকক বেহদৰ বৈৰাগী কৰি তুলিব। তোমালোকৰ অন্তৰ এই কবৰস্থানৰ পৰা আঁতৰি গ'ল। ওম শান্তি। আচলতে ডবল ওম শান্তি, কাৰণ দুটি আত্মা আছে। দুয়োটি আত্মাৰ স্বধৰ্ম হৈছে শান্ত। পিতাৰো স্বধৰ্ম হৈছে শান্ত। সন্তানসকল তাত শান্তিত থাকে। সেইখনক কোৱাই হয় শান্তিৰ ধাম। পিতাও তাত থাকে। পিতাটো সদায় পাৱন। বাকী যি মনুষ্য মাত্ৰ আছে, তেওঁলোকে পুনৰ জন্ম লৈ অপবিত্ৰ হৈ যায়। পিতাই সন্তানসকলক কয়, সন্তানসকল, নিজক আত্মা বুলি বুজা। আত্মাই জানে পৰমপিতা পৰমাত্মা জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ। তেওঁৰ মহিমা আছে নহয়। তেওঁ সকলোৰে পিতা আৰু সকলোৰে সদ্গতিদাতাও হয়। সকলোৰে পিতাৰ উত্তৰাধিকাৰৰ ওপৰত নিশ্চয় অধিকাৰ আছে। পিতাৰ পৰা কি উত্তৰাধিকাৰ পোৱা যায়? সন্তানসকলে জানে যে পিতা হয়েই স্বৰ্গৰ ৰচয়িতা, তেন্তে নিশ্চয় স্বৰ্গৰ উত্তৰাধিকাৰেই দিব আৰু দিবও নিশ্চয় নৰকতেই। নৰকৰ উত্তৰাধিকাৰ দিছে ৰাৱণে। এই সময়ত সকলো নৰকবাসী নহয় জানো? তেন্তে উত্তৰাধিকাৰ নিশ্চয় ৰাৱণৰ পৰা পাইছে। নৰক আৰু স্বৰ্গ দুয়োখনেই আছে। এই কথা কোনে শুনে? আত্মাই। অজ্ঞান কালতো সকলো আত্মায়েই কৰে। কিন্তু দেহ অভিমানৰ বাবে এনেকৈ ভাবে শৰীৰে সকলো কৰে। আমাৰ স্বধৰ্ম হৈছে শান্তি, এইটো পাহৰি যায়। আমি শান্তিধামৰ নিবাসী। এইটো বুজিব লাগে যে সত্যখণ্ডই পুনৰ অসত্যখণ্ড হয়। ভাৰত সত্যখণ্ড আছিল, আকৌ ৰাৱণ ৰাজ্য অসত্যখণ্ডও হয়। এইটোতো সাধাৰণ কথা। মনুষ্যই কিয় বুজিব নোৱাৰে? কিয়নো আত্মা তমোপ্ৰধান হৈ গৈছে, যাক পাথৰ বুদ্ধি বুলি কোৱা হয়। যিয়ে ভাৰতক স্বৰ্গ কৰি তুলিলে, পূজ্য কৰি তুলিলে, তেওঁকেই পাছত পূজাৰী হৈ গালি দিয়ে। ইয়াতো কাৰো একো দোষ নাই। পিতাই সন্তানসকলক বুজায় যে এই ড্ৰামাখন কেনেকৈ ৰচা হৈছে, কেনেকৈ পূজ্যৰ পৰা পূজাৰী হ'ল। পিতাই বুজায় যে আজিৰ পৰা ৫,০০০ বছৰ পূৰ্বে ভাৰতত আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল কালিৰ কথা। কিন্তু মনুষ্যই একেবাৰে পাহৰি গৈছে, এই শাস্ত্ৰ আদি সকলো ভক্তিমাৰ্গৰ কাৰণেই ৰচিছে। শাস্ত্ৰ হৈছে ভক্তিমাৰ্গৰ কাৰণে, জ্ঞান মাৰ্গৰ কাৰণে নহয়। জ্ঞান মাৰ্গৰ শাস্ত্ৰ ৰচনা কৰাই নহয়, পিতাইহে কল্পই কল্পই আহি দেৱতা পদৰ বাবে সন্তানসকলক জ্ঞান দিয়ে। পিতাই পাঠ পঢ়ায়, তাৰ পাছত এই জ্ঞান প্ৰায় লুপ্ত হৈ যায়। সত্যযুগত কোনো শাস্ত্ৰ নাথাকে, কাৰণ সেয়াতো হয়েই জ্ঞান মাৰ্গৰ প্ৰালব্ধ। ২১ জন্মৰ বাবে বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। পাছত আকৌ ৰাৱণৰ উত্তৰাধিকাৰ পোৱা যায় অল্পকালৰ বাবে, যাক সন্ন্যাসীসকলে কাউৰীৰ ২০টা সুখ বুলি কয়। দুখেই দুখ আছে। ইয়াৰ নামেই হৈছে দুখধাম। কলিযুগৰ আগত হৈছে দ্বাপৰ, তাক কোৱা হয় আধা দুখধাম। এয়া হৈছে পূৰা দুখধাম। আত্মাইহে ৮৪ জন্ম লয়, অধঃপতিত হয়। পিতাই চিৰি ওপৰলৈ উঠাই দিয়ে, কাৰণ চক্ৰটো নিশ্চয় ঘূৰিবই লাগে। নতুন সৃষ্টি আছিল, দেৱী দেৱতাসকলৰ ৰাজ্য আছিল, দুখৰ নাম চিহ্নও নাছিল।
সেইবাবে দেখুওৱা হয় যে সিংহ আৰু ছাগলীয়ে একেলগে জলপান কৰিছিল। তাত হিংসাৰ কোনো কথাই নাছিল। অহিংসাই পৰম দেৱী দেৱতাৰ ধৰ্ম বুলি কোৱা হয়। ইয়াত হৈছে হিংসা। প্ৰথম হিংসা হৈছে কাম কটাৰী চলোৱা। সত্যযুগত কোনো ভিখাৰী নাথাকে। তেওঁলোকৰতো মহিমা গোৱা হয়। লক্ষ্মী নাৰায়ণৰ মহিমা গাই নহয়, আপুনি সম্পূৰ্ণ নিৰ্বিকাৰী। এই কলিযুগ হৈছে লৌহযুগী সৃষ্টি। ইয়াক কোনেও সোণালী যুগ বুলি ক'ব নোৱাৰে। ড্ৰামাখনেই এনেকৈ ৰচা হৈছে। সত্যযুগ হৈছে শিৱালয়, তাত সকলো পাবন, যাৰ চিত্ৰও আছে। শিৱালয় গঢ়োতা শিৱ বাবাৰো চিত্ৰ আছে। ভক্তি মাৰ্গত তেওঁৰ অনেক নাম দিছে। বাস্তৱত এটাই নাম। পিতাৰতো নিজৰ শৰীৰ নাই। নিজেই কয়, মই নিজৰ পৰিচয় দিবৰ বাবে বা ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান শুনাবৰ বাবে আহিবলগীয়া হয়। মই আহি তোমালোকৰ সেৱা কৰিবলগীয়া হয়। তোমালোকেই মোক আহ্বান কৰা, পতিত পাৱন আহক। সত্যযুগত আহ্বান নকৰা। এই সময়ত সকলোৱে আহ্বান কৰে, কাৰণ বিনাশ সমাগত। ভাৰতবাসীয়ে জানে, সেয়াই মহাভাৰতৰ যুদ্ধ। আকৌ আদি সনাতন দেৱী দেৱতাৰ ধৰ্মও প্ৰতিষ্ঠা হয়। সীতাইও কয়, মই ৰজাৰো ৰজা কৰি তুলিবলৈ আহিছোঁ। আজিকালিতো মহাৰজা বাদশ্বাহ আদি নাই। এতিয়াতো প্ৰজাৰ ওপৰত প্ৰজাৰ ৰাজ্য। সন্তানসকলে বুজে, আমি ভাৰতবাসী চহকী আছিলোঁ। হীৰা মুকুতাৰ মহলত আছিলোঁ। নতুন সৃষ্টি আছিল। আকৌ নতুনেই পুৰণা হৈ গ'ল। সকলো বস্তু পুৰণা হয়েই। যেনেকৈ ঘৰ নতুন সাজে, আকৌ এদিনটো আয়ুস কম হৈ যাব। কোৱা হ'ব, এয়া নতুন, এয়া আধা পুৰণা, এয়া মধ্যম। সকলো বস্তু সত্ত্ব ৰজু তমো হয়। ভগৱান উবাচ নহয় জানো? ভগৱান মানে ভগৱান। ভগৱান কাক কোৱা হয়, সেইটোও নাজানে। ৰজা ৰাণী নাই। ইয়াত আছে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অনেক মন্ত্ৰী। সত্যযুগত আছিল যথা ৰজা ৰাণী তথা প্ৰজা। পাৰ্থক্যটো পিতাই শুনাইছেই। সত্যযুগত যি মালিক হয়, তেওঁলোকৰ কোনো মন্ত্ৰী পৰামৰ্শদাতা নাথাকে। দৰকাৰ নাই। এই সময়ত শিৱ বাবাৰ পৰা শক্তি প্ৰাপ্ত কৰি সেই পদ পায়। এই সময়ত পিতাৰ পৰা উচ্চ ৰায় পোৱা যায়, যাৰ দ্বাৰা উচ্চ পদ পায়। পাছত কাৰো পৰা ৰায় নলয়। তাত কোনো মন্ত্ৰী নাথাকে। মন্ত্ৰী তেতিয়া থাকে, যেতিয়া বাম মাৰ্গত যায়, বুদ্ধি ভ্ৰষ্ট হৈ যায়। মূল কথা হৈছে বিকাৰৰ। দেহ অভিমানৰ পৰাই বিকাৰৰ জন্ম হয়। তাৰ ভিতৰত কাম হৈছে ১ নম্বৰ। পিতাই কয়, এই কাম হৈছে মহাশত্ৰু। তাৰ ওপৰত জয়ী হ'ব লাগে। পিতাই বহুবাৰ বুজাইছে, নিজক আত্মা বুলি বুজা। ভাল বা বেয়া সংস্কাৰ আত্মাতেই থাকে। ইয়াতেই কৰ্মৰ বাবে পশ্চাতাপ কৰিবলগীয়া হয়। সত্যযুগত নহয়। সেয়া হৈছে সুখধাম। পিতা আহি তোমালোক সন্তানসকলক সুখধাম, শান্তিধামৰ নিবাসী কৰি তোলে। পিতাই পোনপটীয়াকৈ আত্মাসকলৰ লগত কথা পাতে। সকলোকে কয়, আত্মা নিশ্চয় বুদ্ধিৰ হৈ বহা, দেহ অভিমান এৰা। এই দেহ হৈছে বিনাশী। তোমালোক হৈছে অবিনাশী আত্মা। এই জ্ঞান আন কাৰো নাই। জ্ঞানৰ কথা নজনাৰ কাৰণে ভক্তিকে জ্ঞান বুলি ভাবি লৈছে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা, ভক্তি বেলেগ। জ্ঞানৰ দ্বাৰাতো সদ্গতি হয়। ভক্তিৰ সুখ হৈছে অল্পকালৰ বাবে, কিয়নো পাপ আত্মা হৈ যায়, বিকাৰত গুচি যায়। আধা কল্পৰ বাবে বেহদৰ উত্তৰাধিকাৰ প্ৰাপ্ত হ'ল, সেয়া পূৰা হৈ গ'ল। এতিয়া আকৌ পিতা উত্তৰাধিকাৰ দিবলৈ আহিছে, য'ত অপবিত্ৰতা, সুখ, শান্তি সকলো প্ৰাপ্ত হয়। সন্তানসকল, তোমালোকে জানা যে এই পুৰণি সৃষ্টিটো কবৰস্থান হ'বই। এতিয়া এই কবৰস্থানৰ পৰা অন্তৰ আঁতৰাই পৰিস্থান অৰ্থাৎ নতুন সৃষ্টিৰ সৈতে মমত্ব ৰাখা।
যেনেকৈ লৌকিক পিতাই নতুন ঘৰ সাজে, তেতিয়া সন্তানসকলৰ বুদ্ধিযোগ পুৰণি ঘৰৰ পৰা নতুন ঘৰত লাগি যায়। অফিচত বহি থাকিলেও বুদ্ধি নতুন ঘৰতেই থাকিব। সেয়া হৈছে হ্ৰদৰ কথা। বেহদৰ পিতাইতো নতুন সৃষ্টিৰ স্বৰ্গ ৰচি আছে। পিতাই কয়, এতিয়া পুৰণি সৃষ্টিৰ পৰা সম্বন্ধ ছিঙি একমাত্ৰ মোৰ অৰ্থাৎ পিতাৰ সৈতে লগোৱা। তোমালোকৰ বাবে নতুন সৃষ্টিৰ স্বৰ্গ স্থাপনা কৰিবলৈ আহিছোঁ। এতিয়া এই গোটেই পুৰণি সৃষ্টি এই ৰুদ্ৰ জ্ঞানযজ্ঞত স্বাহা হ'ব। এই গোটেই বৃক্ষ তমোপ্ৰধান জৰাজীৰ্ণ হৈ গৈছে, এতিয়া আকৌ নতুন হৈ যায়। সেয়েহে পিতাই বুজায়, এয়া হৈছে নতুন সৃষ্টিৰ কথা। যেনেকৈ মনুষ্য বেমাৰৰ সময়তো নিৰাশ হৈ যায় নহয়, এনেকৈ ভাবে যে এওঁৰ জীয়াই থকাৰ আশা নাই, তেনেকৈ জগতৰ অৱস্থাও এতিয়া নিৰাশজনক। যিহেতু কবৰস্থান হ'বই, তেন্তে ইয়াক কিয় স্মৃতিলৈ আনিব লাগে? এয়া হৈছে বেহদৰ সন্ন্যাস। সেই সৎযোগী সন্ন্যাসীসকলে কেৱল ঘৰ সংসাৰ এৰি যায়। তোমালোকে পুৰণি জগতখনৰেই সন্ন্যাস কৰা, পুৰণি জগতৰ পৰা নতুন জগত হৈ যায়। পিতাই কয়, মইতো একান্ত বাধ্য সেৱক, মই সন্তানসকলৰ সেৱাৰ বাবেই আহিছোঁ। মোক আহ্বান জনাইছে, বাবা, আমি পতিত হৈ গৈছোঁ, আপুনি পতিত সৃষ্টি আৰু পতিত শৰীৰত আহক। চোৱা কেনেকৈ নিমন্ত্ৰণ জনায়। পতিত কৰি তোলোতা হৈছে ৰাৱণ, যাক জ্বলাই থাকে। এই ৰাৱণ হৈছে ঘোৰ শত্ৰু। যেতিয়াৰ পৰা এই ৰাৱণ আহিছে, তোমালোকে আদি মধ্য অন্তত দুখ পাইছা। বিষয় সাগৰত ডুব গৈ থকা। এতিয়া পিতাই কয়, বিষ ত্যাগ কৰি অমৃত পান কৰা। আধা কল্প ৰাৱণ ৰাজ্যত তোমালোকে বিকাৰৰ কাৰণে কিমান দুখী হৈ গৈছা। ইমান উন্মাদ হৈ যোৱা যে বহি বহি গালি দিয়া। এয়াও বিস্ময়কৰ যে যিয়ে ইমান গালি দিয়ে, তেওঁলোককে পাৱন বিশ্বৰ মালিক কৰি তোলে। তেওঁক সকলোতকৈ বেছি গালি দিয়া। মনুষ্যৰ বাবেতো কোৱা 84 লাখ যোনি আৰু মোক সৰ্বব্যাপী বুলি কৈ দিয়া। এয়াও হৈছে ড্ৰামা। তোমালোকক হাঁহি হাঁহি বুজায়, ভাল বা বেয়া সংস্কাৰ স্বভাৱ আত্মাৰেই থাকে। আত্মাই কয়, মই 84 জন্ম ভোগ কৰোঁ। আত্মাইহে এটা শৰীৰ এৰি আন এটা লয়। এয়াও এতিয়া পিতাই বুজাইছে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি আকৌ পিতাহে আহি যিসকল ওলোটা হৈ গৈছে, তেওঁলোকক চিধা কৰি দিয়ে। মৰমৰ সন্তানসকলক পিতাই কয় যে তোমালোক ইয়াত ওলোটা হৈ নবহিবা, নিজক আত্মা বুলি ভাবা। এতিয়া তোমালোকে আল্লাহ পিতাক পাইছা, যিয়ে চিধা কৰি দিয়ে। ৰাৱণে ওলোটা কৰি দিয়ে। পুনৰ চিধা হোৱাৰ পাছত তোমালোক থিয় হৈ যোৱা। এয়া হৈছে এখন নাটক। এই জ্ঞান পিতাইহে বহি আমাক শুনায়। ভক্তি ভক্তি হয়, জ্ঞান জ্ঞান হয়। ভক্তি একেবাৰেই বেলেগ। কোৱা হয় যে এটা পুখুৰী আছে য'ত স্নান কৰিলে পৰী হৈ যায়। আকৌ কৈ দিয়ে যে পাৰ্বতীক অমৰ কথা শুনালে। এতিয়া তোমালোকে অমৰ কথা শুনি থকা নাই জানো? কেৱল এগৰাকী পাৰ্বতীক অমৰ কথা শুনালে জানো? এয়াতো হৈছে বেহদৰ কথা। অমৰ লোক হৈছে সত্যযুগ, মৃত্যু লোক হৈছে কলিযুগ। ইয়াক কাঁইটৰ জংঘল বুলি কোৱা হয়। পিতাক নাজানাই, এনেকৈ কয় পৰম পিতা পৰমাত্মা। হে ভগৱান, কিন্তু নাজানে। তোমালোকেও নাজানিছিলা। তোমালোকক পিতা আহি চিধা কৰিছে। ভগৱানক আল্লাহ বুলি কোৱা হয়। আল্লাই পঢ়াই আল্লাহ পদ নিদিব জানো? কিন্তু ভগৱান হৈছে এজন। এওঁলোকক লক্ষ্মী নাৰায়ণক ভগৱান ভগৱতী বুলি কোৱা নহ'ব। এওঁলোকতো পুনৰ্জন্মত আহে নহয়। মইহে এওঁলোকক পঢ়াই দৈৱী গুণধাৰী কৰি তুলিছোঁ। তোমালোক সকলো ভাই ভাই। পিতাৰ উত্তৰাধিকাৰৰ অধিকাৰী হোৱা। মনুষ্যটো ঘোৰ অন্ধকাৰত আছে। আসুৰী সম্প্ৰদায় নহয় জানো? কোৱা হয় কলিযুগতো এতিয়া বগুৱা বাই থকা অৱস্থাত আছে।
সৰু ল'ৰা ছোৱালী যেনেকৈ আঁঠু কাঢ়ি চুঁচৰি যায়, এনেকৈ ভাবে যে এতিয়া বহুত বছৰ বাকী আছে, কিমান অজ্ঞান অন্ধকাৰত শুই আছে। এয়াও হৈছে খেল। পোহৰত দুখ নাথাকে, ৰাতি আন্ধাৰত দুখ হয়। এয়াও তোমালোকেহে বুজি পোৱা আৰু আনক বুজাব পাৰা। প্ৰথমতেতো প্ৰত্যেক মনুষ্যকেই পিতাৰ পৰিচয় দিব লাগে। দুজন পিতাটো সকলোৰে থাকে। সদৰ পিতাই সদৰ সুখ দিয়ে, বেহদৰ পিতাই বেহদৰ সুখ দিয়ে। শিৱৰাত্ৰি পালন কৰে, গতিকে নিশ্চয় পিতা স্বৰ্গ স্থাপন কৰিবলৈ আহে। যি স্বৰ্গ অতীত হৈ গ'ল সেয়া আকৌ স্থাপন কৰি আছে। এতিয়া হৈছে তমোপ্ৰধান সৃষ্টিৰ নৰক। ড্ৰামাৰ পৰিকল্পনা অনুসৰি যেতিয়া সঠিক সময় হয়, মই আহি তেতিয়া নিজৰ ভূমিকা পালন কৰোঁ। মইহে হৈছোঁ নিৰাকাৰ। মোক মুখটো নিশ্চয় লাগে। বলদ গৰুৰ মুখেৰে জানো হ'ব? মই এওঁৰ মুখ লওঁ। যিজন বহুত জন্মৰ অন্তিমৰ জন্মত বানপ্ৰস্থ অৱস্থাত আছে, তেওঁৰ শৰীৰতেই প্ৰৱেশ কৰোঁ। এওঁ নিজৰ জন্মৰ কথা নাজানে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ। যেনেকৈ পিতাই পোনপটীয়াকৈ আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰে, তেনেকৈ নিজক আত্মা বুলি নিশ্চয় কৰিব লাগে। এই কবৰস্থানৰ পৰা মমত্ব আঁতৰাই দিব লাগে। এনেকুৱা সংস্কাৰ ধাৰণ কৰিব লাগে যাতে কেতিয়াও কৰ্মৰ বাবে পশ্চাতাপ কৰিব নালাগে। ২ নম্বৰ। যেনেকৈ পিতাই ড্ৰামাৰ ওপৰত অটল হোৱাৰ কাৰণে কাকো দোষাৰোপ নকৰে, গালি দিওঁতা অপকাৰীৰো উপকাৰ কৰে, তেনেকৈ পিতাৰ সমান হ'ব লাগে। এই ড্ৰামাত কাৰো দোষ নাই। এইখন সঠিককৈ ৰচি থোৱা আছে। বৰদান। প্ৰতিটো খোজত বৰদানদাতাৰ পৰা বৰদান প্ৰাপ্ত কৰি পৰিশ্ৰমৰ পৰা মুক্ত হৈ থাকোঁতা অধিকাৰী আত্মা হোৱা। প্ৰতিটো খোজত বৰদাতাৰ পৰা বৰদান প্ৰাপ্ত কৰি পৰিশ্ৰমৰ পৰা মুক্ত হৈ থাকোঁতা অধিকাৰী আত্মা হোৱা। যিসকল হয়েই বৰদাতাৰ সন্তান, তেওঁলোকৰ প্ৰতিটো খোজত বৰদাতাৰ পৰা বৰদান স্বতঃ প্ৰাপ্ত হয়েই। বৰদানেই তেওঁলোকৰ বাবে প্ৰতিপালন। বৰদানৰ প্ৰতিপালনেৰেই পালিত হয়। বিনা পৰিশ্ৰমে ইমান শ্ৰেষ্ঠ প্ৰাপ্তি হোৱাটোকে বৰদান বোলা হয়। সেয়েহে জন্ম জন্মৰ বাবে প্ৰাপ্তিৰ অধিকাৰী হৈ গ'ল। প্ৰতিটো খোজত বৰদাতাৰ পৰা বৰদান প্ৰাপ্ত হৈ আছে আৰু সদায়েই পাই থাকিব। অধিকাৰী আত্মাৰ বাবে দৃষ্টি বাণী সম্বন্ধৰ দ্বাৰা বৰদান প্ৰাপ্ত হয়। শ্লোগান: সময়ৰ গতি অনুযায়ী পুৰুষাৰ্থৰ গতি তীব্ৰ কৰা। সময়ৰ গতি অনুযায়ী পুৰুষাৰ্থৰ গতি তীব্ৰ কৰা। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। এই অন্তিম জন্মত ব্ৰাহ্মণ আত্মাসকলৰ দ্বাৰাও সকলো হিচাপ নিকাচ ইয়াতেই নিষ্পত্তি হ'ব। ধৰ্মৰজাৰ পুৰীৰ পৰা ৰক্ষা পাবলৈ ব্ৰাহ্মণ ক'ৰবাত নহয় ক'ৰবাত নিমিত্ত হৈ যায়। সেয়েহে ভয় নকৰিবা যে ব্ৰাহ্মণ পৰিয়ালত এয়া কি হয়। এয়াও হিচাপ নিকাচ নিষ্পত্তি হৈ উন্নতি প্ৰাপ্ত কৰি আছা, সেইটো আনন্দত থাকা। ওম শান্তি।